ৱেলকাম টু মাই ব্লগ। আৰু এতিয়া বাজিছে 3:23 আৰু মই উঠিছোঁ টোপনিৰ পৰা। মানে আজি ৰমজানৰ ফাৰ্ষ্ট চেহেৰি। সকলোকে মোৰ ফালৰ পৰা ৰমজান মুবাৰক। হাই, আজিতো ফাৰ্ষ্ট চেহেৰি হয়, তো সকলোকে ফাৰ্ষ্ট চেহেৰি মোৰ ফালৰ পৰা মুবাৰক। আৰু মানে এতিয়া বহুত ৰাতি হৈছে, সেইকাৰণে মানে বেছি জোৰকৈ কথা ক'ব খোজা নাই। মই অলপ আগতে উঠিছোঁ আৰু আপোনালোকে যিহেতু চাই থাকক কণ্টিনিউ। উঠি আব্বাহঁতে খানা ৰেডি কৰি থৈ দিছে, তো মই উঠিছোঁ আৰু খাবলৈ লৈছোঁ, কাৰণ বহুত বেছি দেৰিও কৰা নাই আৰু নামাজো পঢ়িব লাগিব। ৰাতিও হৈছে বহুত, সেইকাৰণে সোনকালে খাই ল'লোঁ। এয়া কালিৰ কাৰণে বুট এতিয়া ভিজাই কিনে থৈ দিওঁ আৰু কালি যিহেতু ভাঙিবই। এয়া মই এইখিনি ভিজাই কিনে বঢ়িয়াকৈ থৈ দিছোঁ। অকণ বস্তু আছে, এইখিনিও ভালকৈ থৈ দিওঁ যাতে কালি আৰু মানে দৌৰা দৌৰি নহয়, আৰু এইটো বঢ়িয়াকৈ থৈ দিওঁ। মোৰ কাম ফিনিছ হৈ গ'ল। এতিয়া মানে মই উজু কৰি ল'লোঁ, কৰি কিনে এতিয়া ফজৰ নামাজ পঢ়িবলৈ যাওঁ। এতিয়া মোৰ মানে নামাজ পঢ়ি হৈ গ'ল, তো এতিয়া টোপনি মাৰিম, বেছি দেৰি কৰিতো নাই আৰু ৰাতিপুৱাও কাম আছে কিবা কিবি। তো এতিয়া মই শুবলৈ যাওঁ আৰু মৰ্ণিং আৰু বাকী গুড মৰ্ণিং গাইজ। আৰু এতিয়া হৈছে ৰাতিপুৱা। গুড মৰ্ণিং। আৰু মই এতিয়াহে মানে উঠিছোঁ আৰু টোপনিৰ পৰা, আৰু এতিয়া উঠিছোঁ, অকণমান ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হৈ কিনে অলপমান কাম আছে, কামখিনি কৰি লওঁ। আৰু মানে মই ফ্ৰেছ হ'লোঁ আৰু এতিয়া কি কৰিম আৰু সিমানটো একো কৰিবলগীয়া কাম নাই, বাট মোৰ মানে অকণমান লিখিব লগা আছিলে, তো মই এইখিনি মোৰ পঢ়া টেবুলখন অকণমান দেখাই দিছোঁ। আৰু একো মানে কমেণ্ট নকৰিব দেই বেয়াকৈ, যে কেনেকৈ ৰাখিছে একদম বা কি। আচলতে পঢ়ি থাকোঁৱে ন, তো সেইকাৰণে মানে ইমান আৰু ভালকৈ ৰাখিবলৈ নহয়, আৰু যে এতিয়া আকৌ পঢ়িলোঁ, অকণ পিছত আকৌ বেয়া হৈছে, আকৌ ঠিক কৰি মানে চিম্পলকৈ থৈ দিছোঁ। আৰু ইমান মানে একদম সজাই পৰাই থৈ দিয়া নাই। আৰু মই অকণমান লিখি লওঁ, আপোনালোকে সেইটো চাই। মোৰ লিখা হৈ গ'ল, আৰু এতিয়া মানে মই গা পা ধুই লওঁ, গা পা ধুই ফ্ৰেছ হ'ম। এতিয়া ধুনীয়াকৈ মানে আজৰি হ'লোঁ। এতিয়া মানে গাজৰ হালোৱা বনাম বুলি ভাবিছোঁ, তো গাজৰখিনি ধুনীয়াকৈ ধুই মেলি কাটি থৈ দিওঁ। ভালদৰে মই এনেকৈ গাজৰখিনি চাফা কৰি লৈছোঁ, আৰু এতিয়া মই এইখিনি কাটি কিনে বইল হ'বলৈ দিম। এয়া মোৰখিনি এতিয়া কাটি মেলি হৈ গ'ল, আৰু এইখিনি এতিয়া থৈ ল'ম। ধুই কিনে এইটো মানে পিছত বনাম, আৰু অলপ দেৰিকৈ বনাম। এতিয়া প্ৰায় 3:30মান বাজিলে। ৰাতি তিয়াই থোৱা বুটখিনি এইখিনিও ধুই ল'ম, ধুই কিনে এইখিনি ভাজিম। আৰু ধোৱা হৈ গ'ল, এতিয়া মই এইখিনি কুকাৰত দি দিম। আৰু নিমখ দিছোঁ, অকণমান পানী দিছোঁ, মানে বুটখিনি যিহেতু ভাজিম ন, সেইকাৰণে বেছি পানী দিয়া নাই, আৰু অকণমান দিছোঁ আৰু যাতে বুটখিনি সিজি যায়। আৰু এইটো কুকাৰত দি দিছোঁ, কেইটামান মানে চিটি অহাৰ পিছত বন্ধ কৰি দিম। মই পিঁয়াজখিনি কাটি লৈছোঁ, আৰু ইফালে চিটিও মাৰিছে, এতিয়া বন্ধ কৰিম। আৰু কেইটামান ওচৰ মাজত থাকি গৈছে, একো নাই, ভাজিলে এইখিনি শুকাই যাব। এতিয়া বুটকেইটা মানে এইটো চাওক, আপুনি ইমান ধুনীয়াকৈ সিজি গৈছে ন, একদম মানে এনেকুৱা টাইপ হৈছে। এইখিনি পিঁয়াজ আৰু আলু এইখিনি এতিয়া মানে ভাজিম, আৰু এইখিনি ভাজি লৈছোঁ ফাৰ্ষ্টতে, কাৰণ আলুখিনি বইল হ'বলৈ দিয়া নাই ন, সিজোতে টাইম লাগিব, সেইকাৰণে আলু বুটখিনি দি দিছোঁ। এতিয়া পানীখিনি শুকাই গ'লে অকণমান মই ভাজিম, তাৰপিছত হৈ যাব, নমাই দিম। আৰু ইফালে মোৰ বুট ভাজি অলম'ষ্ট মানে কমপ্লিট হৈ গৈছে, আৰু অকণমান সময় আকৌ ভাজিম, ভাজি লোৱাৰ পাছত হৈ গ'ল, আৰু নমাই থৈ দিম। ইয়াতে মই মানে গাজৰ হালোৱা বনাব ফাৰ্ষ্ট মানে গাজৰখিনি লৈছোঁ, এয়া ড্ৰাই ফ্ৰুটছ, এয়া চেনি, তাৰপিছত এইটো তোমাৰ কনডেন্স মিল্কো লৈছোঁ, ইফালে ঘি লৈছোঁ, এইটো ঘি। এতিয়া ইলাইচি পেকেট আচলতে ইলাইচি পাউডাৰ লাগে, মই পাউডাৰ বনাই এইটো মই পেকেট আনিছোঁ, এইটো মই মানে পাউডাৰ কৰি কিনে মই দিম, ইনক্লুড কৰিম। এইটো ইফালে মিল্ক পাউডাৰ, এইখিনি মানে ইয়াতে দি ল'ম। আৰু কুকাৰত ঘিখিনি ফ্ৰুটছখিনি ইয়াতে দি লৈছোঁ, অকণ মানে ভাজি ল'ম ড্ৰাই ফ্ৰুটছখিনি, তাৰপিছত আকৌ নমাই থৈ দিম। এবাৰ মই এয়া গাজৰখিনি ইয়াতে মানে দি দিম। আৰু
আৰু এতিয়া ইয়াতে মানে গাখীৰ এড কৰিম, মানে গাখীৰটো এড কৰি দিম আৰু মানে হালোৱা বহাই দিলোঁ। এতিয়া মানে ইফালে ফ্ৰুটছখিনি ওলাই লওঁ আৰু মানে এতিয়া মই ভাঙি কিনে এইখিনি মানে কেৰাহীত লৈ লৈছোঁ আৰু গুড়া কৰি কিনে। এতিয়া গাজৰৰ হালোৱা ৰেডি। লাষ্টত অকণমান কিবা এড কৰিম আৰু কণ্টেইনখিনি ভিতৰত ড্ৰাই ফ্ৰুটছ একদম লাষ্টত যেতিয়া ছাৰ্ভ কৰিম তেতিয়া দি দিম আৰু এতিয়া মানে হালোৱাখিনি হৈ গৈছে। হালোৱাৰ যদি ফুল ৰেচিপি লাগে তেতিয়াহ'লে মই হালোৱাৰ ওপৰত এটা ভিডিঅ' বনাম, যদি আপোনালোকক লাগে কমেণ্ট কৰি জনাব নিশ্চয়। এয়া একদম মানে ফাইনেল আৰু ফালে চেৱাই অকণমান বনাই দিছোঁ আৰু মা তাৰমানে হালোৱা নাখায় ন গাজৰৰ, সেইকাৰণে মাৰ কাৰণে অলপমান চেৱাই বনাইছোঁ। এয়া মই ইফতাৰীখিনি ৰেডি কৰি কিনে থৈ দিলোঁ। এয়া মই চেৱাই বনাইছোঁ, গাজৰৰ হালোৱা, তাৰপিছত বুট ভাজা আৰু এইটো ফ্ৰুটছখিনি, এইখিনি আৰু বেছি একো কৰা নাই আৰু এতিয়া মানে ইফতাৰী কৰোঁ, আজান দিছে তো বিসমিল্লাহ কৰি কিনে এয়া পানীখিনি ফাৰ্ষ্টতে এয়া আৰু খেজুৰ লৈছোঁ। এতিয়া মানে প্লেটত লৈ ল'ম আৰু অলপ অলপকৈ গোটেইখিনি, মানে বহুত বেছিও খাব নোৱাৰি ন, মানে ৰোজা ৰাখিলে যে একদম মানে খোলাৰ পিছত যে দাবাই একদম খাই দিম তেনেকুৱাও নহয়, অকণ অকণ খাম আৰু চবৰে, বেছিও খাব নোৱাৰি। ইয়াতে মই মানে এতিয়া মানে খাবলৈ লৈছোঁ আৰু তো আজিৰ ভিডিঅ'টো ইয়াতে মানে ষ্টপ কৰোঁ। তো নেক্সট আৰু লগ পাম, যদি ব্লগবোৰ চাই মোৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।